গুড মৰ্ণিং, নমস্কাৰ। সকলোকে মোৰ ফালৰ পৰা গৰু বিহুৰ শুভেচ্ছা জনালোঁ। ৰাতিপুৱাই শুই উঠি এয়া মাহ হালধি পিহি গৰু গা ধুৱাবলৈ বুলি ৰেডি কৰি ল'লোঁ। লগতে আকৌ তৰালি পঘা কেইডালমানো লৈ ল'লোঁ আৰু মাখিয়তী পাত দুটামানো লৈ গৰু গা ধুৱাবলৈ বুলি আমি গ'লোঁ। পিছে আমাৰ ঘৰত আকৌ গৰু নাই দেই। আমাৰ দাইহঁতৰ মানে খুৰাহঁতৰ ঘৰতে থকা গৰুকেইটাকে আমি নোৱাবলৈ ধুৱাবলৈ বুলি ল'লোঁ। খুৰীয়ে এয়া গা ধোৱা হোৱাৰ পাছতে তৰালি ভগাকেইটা বান্ধি দিছে। গৰু গা ধুৱাই আহি মাহ হালধিৰে আকৌ গা মূৰ ধুই ল'লোঁ। গা মূৰ ধুই হোৱাৰ পাছতে ভাবিলোঁ জেতুকাকে লওঁ। মই আকৌ জেতুকা এনেকৈহে লৈ ভাল পাওঁ। আধা ঘণ্টা লোৱাৰ হোৱাৰ পাছতে ৰং ধৰিলেই, দেখিছেনে বাৰু? আজি এশ এবিধ শাক খাব লাগে নহয়, লগতে আমৰলিটোপ। এশ এবিধ শাক নাপালোঁ, কিন্তু বাৰীতে যিমান পালোঁ তাকে উঠাই আনিলোঁ। আবেলিলৈ এয়া কণকণহঁত বিহু মাৰিবলৈ আহিলেই। সন্ধিয়া হৈ আহিল, গতিকে আমাৰ পৰম্পৰাগতভাৱে চলি অহা ককা আইতাৰ মৰিশালিত চাকি দিবলৈ বুলি এয়া ৰেডি কৰিলোঁ। আজিলৈ বাই বাই।